Hey guys, welcome back to my new blog and আজি মোৰ অলপ ভিডিঅ'টো বনাবলৈ অলপ দেৰি হ'ল কাৰণ মই কিবা কিবি লিখা লিখি মই কৰি আছিলোঁ, নিজৰ কাম কৰি আছিলোঁ। তো আজি মোৰ নিজৰ চাইকেলখন চবতছে প্ৰথমতে ধুবলৈ গৈ আছোঁ। দেই চাইকেলখন এখন চাওক, এখন চাইকেলখন। তো এই চাইকেলখন ধুবলৈ গৈ আছোঁ আৰু বহুত দিন হ'ল এই চাইকেলখন ধোৱাই নাই। এখন চাইকেল বহুত দিন হ'ল ধোৱা নাই, একদম পূৰা ধূলি চুলি লাগি মেলি অৱস্থা নাইকিয়া হৈ গ'ল। উচনি অলপ আগতে মই মুচি মেলি চব ক্লিয়াৰ হৈ গ'ল। এতিয়া মই বাল্টিঙত এইখিনি পানী আছে, এইখিনি পানী দি এতিয়া মই ধুম। এতিয়া এখন চাইকেলখন এতিয়া ধুব লাগিব, ধুই মেলি তাৰপিছত মই কৈ আছোঁ বাকীখিনি কথা। ৰ'ব, আপোনালোকে চাই থাকক। চাইকেলখন ধুব লাগিব আৰু বহুত দিন হ'ল চাইকেলখন ধোৱাই নাই। প্ৰথমতে ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। আৰে নিজৰ চাইকেলখন অলপ ধুব লাগে। মই বহুত দিন হ'ল ধোৱা নাই, আজি সময় পাইছোঁ কাৰণে আজি ধুই দিছোঁ ডাইৰেক্ট। ইমানেই লেতেৰা হৈ আছিলে নহয় চাইকেলখন, একদম ধূলি চুলি মকৰা জাল এইফালে লাগি মেলি চব নষ্ট হৈ গৈছিলে, একদম বৰবাদ হৈ গ'ল মোৰ চাইকেলখন। এখন চাইকেল বহুত দিন হ'ল চলোৱাই নাই। তো অলৰেডি চাইকেলখন ধোৱা হৈ গ'ল, চাব পাৰে। চাইকেলখন ধোৱা অলৰেডি পূৰা হৈ গ'ল। এতিয়া চাইকেলখন আৰু নুধুম আৰু বেছি। চাইকেল ধুলে আকৌ চাইকেলখন ধুব পাৰোঁ, খালি এই টিপালখনত পানী পৰি গ'ল, গোটেইখিনি টিপালতে পানী পৰিলে। এতিয়া শুকাবলৈ বহুত দেৰি লাগিব। তো চাইকেলখন ধোৱা অলৰেডি হৈয়ে গ'ল এইখন। আৰু চাইকেল কি হ'ল জানে নাই, এখন চাইকেলখনৰ এইফালে বস্তুটো ব্ৰেকটোৱে নাই। এইটো ব্ৰেক ফেইল হৈ গ'ল, এতিয়া এইটো ব্ৰেক ফেইল হৈ গ'ল, চাব পাৰে। এইটো ব্ৰেক ফেইল হৈ গ'ল, তেনেকুৱাই চাইকেলখনৰ। তো সেইটো কাৰণে এইখন চাইকেল বহুত দিন হ'ল চলোৱা নাই। আৰু এখন চাইকেল আছে ভিতৰত, তো সেইখনে চলাম। তো ভাবিলোঁ যে আজি এখন চাইকেল অকণমান ধুই লওঁ, ধুই মেলি তাৰপিছত এতিয়া চব কমপ্লিট হৈ গ'ল আৰু ধুই মেলি চব কমপ্লিট হৈ গ'ল। আৰু সেইটো বাল্টিংটো দি ধুইছিলোঁ চব। ইয়াৰ বস্তুটোৱে ফেইল হৈ গ'ল, ব্ৰেকটো নাই ইয়াৰ। এইটো বস্তু চাব পাৰে। অ'কে চ' গাইছ, অলৰেডি চাইকেলখন ধোৱাটো কমপ্লিট হৈ গ'ল। আৰু এতিয়া গৈচোন গাড়ীখন ষ্টাৰ্ট কৰিম আৰু বলক। গাড়ীখনৰ চাবিটো প্ৰথমতে লৈ লওঁ, কাৰণ গাড়ীখনৰ চাবিটো বহুত বেছি ইম্পৰ্টেণ্ট।
মানে মোৰ গাড়ীখনৰ চাবিটো ক'ত গ'লগৈ মই ধৰিব পৰা নাই। গাড়ীখনৰ চাবিটো হ'ল এইটো ব'লক এতিয়া গাড়ীখনৰ ষ্টাৰ্ট কৰোঁ কাৰণ গাড়ীখন ষ্টাৰ্ট কৰিব লাগে, নহ'লে গাড়ীখন ষ্টাৰ্ট নিদিলে আকৌ দিগদাৰ হয় ন। তো গাড়ীখন এতিয়া ষ্টাৰ্ট দিম, হৈ গ'ল ষ্টাৰ্ট। এতিয়া তো গাড়ীখন মানে সদায় ষ্টাৰ্ট দিম, এখন আজি বুলি নহয় মানে সদায় ষ্টাৰ্ট দিম, সদায় ষ্টাৰ্ট দিয়ে থাকোঁ। মানে এখন গাড়ী ষ্টাৰ্ট দিব লাগে, নহ'লে গাড়ীখন যদি ষ্টাৰ্ট নিদিলে আকৌ ইঞ্জিনটো বহি যাব ন, মানে একেবাৰে ডাউন হৈ যাব, নহ'লে আকৌ ষ্টাৰ্ট নহ'ব আৰু। তো সেইকাৰণে ষ্টাৰ্ট দিয়া হৈ গ'ল। তো এতিয়া আকৌ এবাৰ লগ পাম কোনো এটা নতুন ভিডিঅ'ত। তো আজিলৈ থৈছোঁ আৰু গাড়ীখন ষ্টাৰ্ট দিলোঁ, চাইকেলখনো ধুলোঁ, এখন চাইকেলখন ধুলোঁ এখন। তো এতিয়া থৈছোঁ আৰু দেই, বাই বাই।